শ্ৰদ্ধাৰ ভগৱানবাসী ৰাইজ, অভিযাত্ৰী সংঘৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অভিযাত্ৰী সংঘৰ প্ৰতিষ্ঠাপক সংঘৰ শিৰোমণি স্বৰ্গীয় প্ৰশান্ত নাথ সি আৰু আমাৰ মাজত নাই। সেয়ে এটি কবিতাৰ মাজেৰে তেওঁক সুঁৱৰিছোঁ। স্বৰ্গীয় প্ৰশান্ত নাথৰ সোঁৱৰণত ৰামেশ্বৰ নাথ। অভিযাত্ৰী দুৰ্গম পথেৰে আগুৱাই যোৱা সাহসী যাত্ৰী। অভিযাত্ৰী সেয়ে তুমি জীৱনৰ সুযোগ গ্ৰহণ কৰি কৰ্মৰ সৌন্দৰ্যৰে উপচাই প্ৰশংসাৰ পঞ্চমুখেৰে জীৱনৰ প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰি প্ৰতিশ্ৰুতিবোৰ পালন কৰি বিষাদ অতিক্ৰমী তুমি অজেয় হলা। জীৱন সংগ্ৰামত তেজেদিৰ সৈতে মুখামুখি হৈ কঠোৰতম অভিযানত সাহসেৰে আগুৱাই নিজ বুদ্ধিদীপ্ততাৰে কৰ্ম গঢ়ি গুণমুগ্ধক হেঁপাহ পলুৱাই উপকৃত কৰি জীৱন ধন্য কৰি আদৰ্শৰ প্ৰতীক হৈ নায়ক হৈ ৰলা। তোমাৰ অতীতৰ কথা ভাবিলে মোৰ বুকুখন চিৰাংকৈ উঠে, থপ থপনি বাঢ়ে, ক্ৰমক চিন্তা শক্তি নিস্তেজ হ'ব ধৰে। অভিনৱ বুদ্ধিদীপ্ততাৰে জীৱনৰ সফলতাৰ চূড়ান্ত শিখৰত উঠিছিলা তুমি। মানৱ প্ৰেম, জাতি প্ৰেম, সমাজ প্ৰেমেৰে আকৃষ্ট কৰিছিলা শত সহস্ৰজনক। আজিও তোমাৰ বহুজনৰ হৃদয়ত সাধু কথা হৈ ৰল। ভগৱানবাসী ৰাইজৰ মুখত তোমাৰেই কথা। সাহসিকতা, উপকাৰিতাত তুমি আছিলা অদ্বিতীয়। আজিও মনত পৰে সিদিনা মুকলি বিহু পথাৰত ঘোষণা কৰিছিলা, অহবাৰ যদি ভগৱানত নতুন বিহু দল খোলে প্ৰত্যেক বিহু দলক মই নিজৰ পৰা 5,000 টকা পুৰস্কৃত কৰিম। সঁচাকৈয়ে পৰৱৰ্তী বিহুত প্ৰতিশ্ৰুতি দিয়া ধন দি ভগৱানবাসীক আচৰিত কৰি তুলিছিলা। মই গমেই নেপালো তুমি যে সুগন্ধ বিলাই জ্বলি জ্বলি শেষ হৈ যাব ধৰা এটি ধূপকাঠি। সেয়ে হবলা ভগৱানৰ ছাত্ৰ সন্থাৰ অধিৱেশনত আগৰ পৰাই নেতৃত্ব দি নয়ন ভৰি শেষবাৰৰ বাবে জন্মভূমিত চাই গলা। উৰাজাহাজত যেতিয়া তোমাৰ মৃত শৰীৰ গুৱাহাটীলৈ লৈ আহে, অজস্ৰ গুণমুগ্ধই তোমাক চাবৰ বাবে ভোটনাথত ৰৈ আছিল। সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা, অভিযাত্ৰী সংঘৰ পতাকাৰে তোমাৰ শৰীৰ আবৃত। সহস্ৰ গুণমুগ্ধই পুষ্পৰে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা সেই মুহূৰ্তটো আজিও মোৰ চকুত ভাহি উঠে। তোমাৰ খবৰ ল'বলৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ আহিছিল। আলফাৰ সভাপতি অনুপ চেতিয়া ছাৰেও আহিছিল। ছাৰে কৈছিল, আমি এজন জাতিক ভালপোৱা নেতাক হেৰুৱালোঁ। ই জাতিৰ বাবে বৃহৎ ক্ষতি। ঐ প্ৰশান্ত, তই নিশ্চয় সৰগতে আছ। মৰমৰ মোন প্ৰদীপত যোৱাটো তই জানই। তোমাৰ খবৰ ল'বলৈ যোৱা মৰমৰ হেমন্ত সিও গলগৈ অচিন দেশলৈ। বৰ নিষ্ঠাবান, কৰ্মপটু, সমাজপ্ৰেমী আছিলহি। আমি এতিয়া কাক লৈ বিহু পাতিম? বৰ ভাগৰি পৰিছোঁ। হে প্ৰভু, এনে অন্যায় নকৰিবা দুনাই। জানো জন্মিলে মৃত্যু হয়,
কিন্তু অকাল মৃত্যু কাম্য নহয়। তোমালোকলৈ মোৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। য'তে আছা শান্তিৰে থাকা। ওম শান্তি, ওম শান্তি, ওম শান্তি।